ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই অসমীয়া কবিতাটিৰ বিষয়ে আলোচনা কৰিম। কবিতাটিৰ কবিৰ চমু পৰিচয়। মই অসমীয়া কবিতাটিৰ কবি হ'ল সৈয়দ আব্দুল মালিক। সৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল গোলাঘাটৰ নাহৰণি গাঁৱত 1919 চনত। তেওঁ গল্প উপন্যাসৰ নতুন ধাৰা বোৱাই আনিছিল বাবে তেওঁ গল্প সম্ৰাট বুলি কোৱা হয়। কবিতা পুথি বিদুই, স্বাক্ষৰ, স্বপ্ন, দুঃস্বপ্ন আৰু কিছু কথা, চন্দ্ৰহাৰ আদি। উপন্যাস অঘৰীয়াত্মাৰ কাহিনী আৰু পৰশমুখী স্বপ্ন, জেতুকাৰ পাতৰ দৰে আৰু মন্ত্ৰাজ। চলচ্চিত্ৰ গল্প উপন্যাসৰ আধাৰত এই দুখন চলচ্চিত্ৰ নিৰ্মাণ হৈছে। তেওঁৰ আন ৰচনাসমূহ মৰহা পাপৰি, ধন্য নৰতনু, পৰাগাত, পহিলা বহাগ। তেওঁ অভয়াপুৰী অসম সাহিত্য সভা অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। 2000 চনত তেওঁৰ মৃত্যু হয়। এতিয়া কবিতাটিৰ মূল ভাৱ। মই অসমীয়া কবিতাটি স্বদেশপ্ৰেমমূলক। ইয়াত অতীত অসমৰ গৌৰৱান্বিত বুৰঞ্জীমূলক ঘটনা প্ৰকাশিত হৈছে। সুদূৰ পশ্চিম এৰি ৰাজপুত বিজয়ী মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহিছিল। তেওঁলোকে অসম ৰাজ্যক তেওঁলোকৰ নিজৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল, কিন্তু তেওঁলোকে যুদ্ধস্থলীত উপস্থিত হ'ল আৰু অসমৰ নাৰী পুৰুষেও ৰণচণ্ডী মূৰ্তি ধৰি সমৰ্থলীত উপস্থিত হ'ল। অসমৰ নাৰী পুৰুষে হাতত হেংদাং লৈ বল বিক্ৰমেৰে যুঁজি মোগলসকলক পৰাজিত কৰিলে। মোগলসকল পৰাজিত হোৱাৰ পাছতো তেওঁলোকে নিজৰ দেশলৈ যাবলৈ মান্তি নহল। তেওঁলোকে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, অসমৰ ভাষা সংস্কৃতি আদি গ্ৰহণ কৰিলে আৰু এইসকল মোগলেই এটা সময়ত জীৱনে মৰণে অসমীয়া হৈ থাকিল। কবিতাটিত স্বদেশপ্ৰেমৰ ভাৱ সুন্দৰভাৱে ফুটি উঠিছে। মই অসমীয়া। কবি সৈয়দ আব্দুল মালিক। সুদূৰ পশ্চিম এৰি থৈ স্বৰ্ণপুৰী ৰাজৱন্তপুৰ, বিজয় সপোন দেখি আহিল যিদিনা, উজনি হাতত মেলি ঘটিয়নি ভোৰ, বিজয়ৰ তীৰ্থা লৈ গৌৰৱ কৰি অভিযান, লুই পাৰত গালত দীপ্ত উচ্ছ্বাসত আপোনাৰ বিজয় গান। সুদূৰ পশ্চিম এৰি মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহিছিল। ভৰি দিল অসমৰ সেউজীয়া দুবৰি বনত সেইদিনা যিদিনা অসম ৰাজ, অসমৰ সিংহ আসনত বতাহত উৰে, মুক্ত অসমৰ পতাকা স্বাধীন, প্ৰান্তে প্ৰান্তে বাজে মাত গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন। তেওঁলোকে অসমৰ দুবৰি বনত খোজ দিয়েই অসম দেশখনক তেওঁলোকৰ অধীন কৰিবলৈ তেওঁলোকে মুক্ত কণ্ঠে স্বাধীনতাৰ পতাকা উৰুৱাইছিল। মুক্ত কণ্ঠে তেওঁলোকে অসমক জয় কৰিব বুলি তেওঁলোকে কৈছিল। সেইদিনা অসমত বিচাৰিল আপোনাৰ বল, মোগলৰ বিজয়ী শকতি, দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি। অসমৰ মজিয়াত মছলেমৰ মুক্ত ৰাজ, কৰিম থাপনা অসম আমাৰ হ'ব, কামৰূপ হ'ব মোগলৰ কায়মনে কৰিল কামনা। যে তেওঁলোকৰ বল বিক্ৰম অসমৰ সৈন্যক দেখুৱাবলৈ তেওঁলোকে বিচাৰিছিল। তেওঁলোকৰ যি অনিৰুদ্ধ বল বিক্ৰম অসম সৈন্যক ভালকৈ পৰিচয় দিব বুলি ভাবিছিল। তেওঁলোকে কামৰূপ অৰ্থাৎ অসমখনক তেওঁলোকৰ নিজৰ কৰিব, মোগল ৰাজ্য কৰিবলৈ তেওঁলোকে প্ৰতিষ্ঠিত কৰিবলৈ বিচাৰিছিল।
যিদিনা নামিলো আহি অসমৰ সমৰথলীত মীনাপাৰা বনৰ বুকুত অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতাৰ হেতু থিয় দিলে ৰণ প্ৰাংগণত। ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকু পাতি নামিল ৰণত। কিন্তু তেওঁলোকে অসমৰ সমৰথলীত উপস্থিত হৈ অসমৰ নাৰী পুৰুষে হাতত হেংদাং লৈ তেওঁলোকে যুদ্ধত জঁপিয়াই পৰিল। অসমৰ নাৰী পুৰুষে যি বল বিক্ৰমেৰে যুদ্ধ কৰিলে সেই বল বিক্ৰমত মোগলসকলে পৰাজিত হ'ল। বল পালে অসমৰ সেনানীয়ে শুকান সান্দ আৰু পানীয়াজলি বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গাত বিজয়ৰ গৌৰৱ আৰতি। গতিকে অসমৰ সৈন্য বাহিনীয়ে কেৱল শুকান সান্দগুৰি আৰু পানী আজলি খাই ইমান বল বিক্ৰম অৰ্থাৎ বীৰত্বৰে যুদ্ধ কৰি মোগলসকলক হৰুৱালে। মোগলসকল স্তম্ভিত হৈ পৰিছিল আৰু অসমীয়াৰ বল বিক্ৰমৰ কথা তেওঁলোকে নতুনকৈ পৰিচয় পালে। মোগলে এবাৰ পালে শকতি নৱ পৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি। পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত অসমৰ বিনন্দীয়া ৰূপ। ভক্তি প্ৰেম সৌন্দৰ্যৰ খনি কাণত পৰিল আহি মুক্ত প্ৰাণ অসমৰ উৎসহিত সংগীতৰ সুমধুৰ ধ্বনি। তেওঁলোকে পৰাজিত হোৱাৰ পাছতো তেওঁলোকে নিজ দিশলৈ উভতি নগল। তেওঁলোকে প্ৰাকৃতিক সৌন্দৰ্য অসমৰ বিনন্দীয়া ৰূপ দেখি তেওঁলোকে বিমুগ্ধ হৈ পৰিল। মোগলে উভতি চালে এই অসম চৌদিশে ধূপৰ পাহাৰ প্ৰতিত বনৰ পাত জাং খাই মীনাপাৰা ৰূপ জাতিষ্ঠাৰ। দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা গছকত ভাগে মৰকত হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা। মোগলসকলে অসমলৈ পুনৰ উভতি চাই দেখা পালে যে চাৰিওফালে পাহাৰ পৰ্বতেৰে আৱৰা। প্ৰতিটো গছৰ পাত যেন মীনাপাৰা জাং খাই অসমৰ লোকে হাতীৰ দাঁতেৰে তৈয়াৰ কৰা খৰম পিন্ধে। ভৰিৰে পোৱালৰ ভৰা দলঙত বাঘ নখ পিন্ধে খাৰু ভৰিৰ আঙঠি মহ শিং পেঁপাতি বজায়। হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায়। অসমৰ মানুহে পোৱাল ভৰা দলঙত ভৰি ধৰে। বাঘ নখেৰে তৈয়াৰী খাৰু ভৰিৰ আঙঠি পিন্ধে। মহ শিঙেৰে তৈয়াৰী পেঁপা বজায়। হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায়। নদীৰ বালিত ভৰা হন চেকুৰীয়া গুৰি হয় গছকত ভাগি। পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া ভেকুলীয়ে ফট লৈ সজাই বোৱাৰী। নদীৰ বালিসমূহতো অসমৰ সন মিহলি হৈ থাকে আৰু সেই সন মিহলি হৈ থকা বালিত খচ পৰিলে সনবিলাক ভাগি যায়। আৰু পুঠি মাছে কাণত থুৰীয়া পিন্ধে ভেকুলীয়ে কপালত ফট লৈ সুৱাগী সজায়। নিষ্কৰ্মা ধদৰ দলে বান্দে ৰাজ আলি দল সাজে থালি পিঠা গুৰি। বাৰতি সাগৰ খনি ৰচে বননি ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী। নিষ্কৰ্মা লোকৰ দ্বাৰাই আহোম স্বৰ্গদেৱে ৰাজ আলি বান্ধে আৰু পিঠাগুৰিৰে দল সাজে। সাগৰ সদৃশ পুখুৰী খান্দে। ৰংঘৰ কাৰেংঘৰ একতা যেন স্বৰ্গপুৰীৰ দৰে। সোণৰ অসম ই যে হীৰা মণি মৰকত ধূলিত বাগৰে। মাটিৰ চৰুত জুখি সোণ চৰু ৰূপ চৰু দিয়ে ঘৰে ঘৰে। অসমত সোণ হীৰা মুকুতা প্ৰচুৰ পৰিমাণে পোৱা যায়। সেয়েহে মাটিৰ চৰুৰে প্ৰতি ঘৰে ঘৰে তেওঁলোকে সোণ ৰূপ দি ফুৰে।
মুখৰ মাতত হৰে মৰমৰ মৌ গীত শুনি শিল কমি যায় এই অসম দেশ জগতত আৰু এনিয়া অসম দেশ এনোৱা ৰূপেৰে নাই কত নাই। অসমত অসমীয়া মানুহৰ মিঠা মাত, তেওঁলোকৰ গীত মাত শুনিলে অন্তৰ দহি যায়। গতিকে এনেকুৱা অসম যেন বিশ্বৰ ক'তোই পাবলৈ নাই। এইখনেই অসম, যিখন অসম অতুলনীয়। মগল দূৰণিৰ বিদেশী মগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দিয়া, অসমত বন্দী হল অসমৰ ৰূপ মুগ্ধ, দূৰৰ মগল আহি হল অসমীয়া। দূৰণিৰ পৰা আহি মোগলসকলে পৰাজিত হোৱাৰ পাছতো তেওঁলোকে অসমৰ স্বৰ্গস্বৰূপ অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ দেখি তেওঁলোকে মুগ্ধ হৈ পৰিল আৰু তেওঁলোকে এই অসমতেই যুদ্ধবন্দী হিচাপে থাকি গল। আৰু সেইসকল অসমীয়াই আজি হল অসমীয়া। আহোম আমাৰ ৰজা সেই দিন ধৰি মোৰ দেশ এই কামৰূপ। গতিকে আহোমক তেওঁলোকে ৰজা হিচাপে মানি অসম দেশকেই তেওঁলোকে নিজৰ দেশ হিচাপে ধৰি লৈছে। অসমৰ হকে যদি অসমৰ হকে মৰ, জ্বলি ইয়াতে শেষ হয় জীৱনৰ ঢৌ। যে তেওঁলোকে যি কৰিব অসমৰ হকেই যুদ্ধ কৰিব আৰু অসমতেই মৰিব আৰু অসমতেই সকলোখিনি কৰিব আৰু ইয়াতে শেষ হৈ নিশেষ হৈ যাব। সেইদিন ধৰি মই অসমৰ অসমীয়া, ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন। গতিকে সেইদিন ধৰি মোগলসকলে অসমৰে ধৰ্ম জাতি সকলোখিনি প্ৰাণেৰে আকোৱালি ললে। বিকশিত উঠিল মোৰ অসমৰ দুবৰিতে নন্দনৰ বিনন্দীয়া সুখৰ সপোন। সকলোখিনি অসমৰ বুকুতেই তেওঁলোকে সপোন ৰচনা কৰিছে। জীয়াই থাকোঁতেও মই এই পৃথিৱীত চিৰদিন ইয়াৰে অসমীয়া, মৰিলেও অসমৰে মই। জীয়াই থাকোঁতেও কবিয়ে চিৰদিন জীৱনে মৰণে অসমতে সকলোখিনি গ্ৰহণ কৰিছে। মৰাৰ পিছতো যদি আহ কোনো কেতিয়াবা আহিম ইয়ালৈ ঘূৰি, স্মৃতিৰ ইতিহাস লৈ অসমৰে অসমীয়া হৈ। গতিকে মৰাৰ পাছতো কেতিয়াবা যদি আকৌ অসমতে জন্ম গ্ৰহণ কৰে, তেনেহলে অসমৰ স্মৃতি লৈ আকৌ জন্ম গ্ৰহণ কৰিব অসমৰ অসমীয়া হৈ। অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ, অসমৰ প্ৰকৃতিয়ে ৰচা। বিহগ কিন্নৰ যত শুনিলে নীৰৱ হয়, অসমীয়া গীত মোৰ হৃদয় অকচা। অসমৰ ভাৱ, ভাষা, কথা সকলোখিনি প্ৰকৃতিৰ বুকুতেই ৰচনা কৰা এই গীতবোৰ শুনিলে বিহগ কিন্নৰ যেন সকলো নীৰৱ হৈ পৰে। জনমৰ লগে লগে শুৱনি অসমী মাতে, অসমীক চিঞৰিল আই, যিদিনা মুদিম চকু সিদিনাও যাওঁ বুলি কৈ যাম অসমীক দূৰত কপাই। যে জন্মৰ দিনাখনেইতো আই বুলি মাতিছেই, লগতে যিদিনাও কবিয়ে মৃত্যুবৰণ কৰিব সিদিনাও কবি অসমীয়া আইৰ নাম স্মৰণ কৰি বিদায় মাগিব। সৰগত কেতিয়াবা থাকোতে সুখত ভল, স্মৃতিহীন আলোকপুৰত মৰতত কোনোবাই সোঁৱৰিলে নাম মোৰ, অসমৰ সুৱদীয়া ভাষাৰ সুৰত। কবিয়ে কেতিয়াবা স্বৰ্গ সুখত মতলীয়া হৈ থাকিলেও কোনোবাই যদি তেওঁৰ নাম মৰতত স্মৰণ কৰে, তেতিয়াও সুৱদী মাতেৰে তেওঁ মাতিব। চিনি পাম বুজি পাম আমৰণ সৰগত মোৰ এই ভাষা অসমীয়া, সৰগৰ গীত এৰি শুনিম দোকান পাতি, অসমৰ গীত টিহুৰীয়া। গতিকে অসমৰ মাত কথা ইমানেই চিনাকি, কবিয়ে সৰগত থাকোঁতেও তেওঁ মৰত অসমৰ তেওঁ সকলোখিনি বুজি পাবলৈ সক্ষম হ'ব। অসমৰ গীতটি ইমানেই শুৱলা, গতিকে কবিয়ে কাণ পাতি শুনিব। জীৱনে মৰণে মই চিৰদিন অসমীয়া,
অসমীয়া দে প্ৰাণ মন জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও গঢ়ি ল'ম অসমৰ অমিয়া মৰণ। জীৱনে মৰণে কবি চিৰদিন অসমতে দেহ প্ৰাণ ঢালি দিছে। জীয়াই থাকোঁতে কেৱল অসমীয়া হৈ চিনাকি দিছে আৰু মৰিলেও তেওঁ অসমৰে নাম লৈ তেওঁ মৃত্যুবৰণ কৰিব।